নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ আজি আপোনালোকৰ বাবে মাৰ্চ মাহৰ কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আগবঢ়াইছোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পাব আহকচোন প্ৰশ্নকেইটা লৈ যাওঁ প্ৰথম প্ৰশ্ন অন হুইচ ডেট জিৰ' ডিছক্ৰিমিনেশ্যন ডে চেলিব্ৰেটেড শূন্য বৈষম্য দিৱস কোন তাৰিখে পালন কৰা হয় শূন্য বৈষম্য দিৱস 1 মাৰ্চ তাৰিখে পালন কৰা হয় অপশ্যন এ শুদ্ধ উত্তৰ হ'ব আৰু ইয়াৰ উদ্দেশ্যটো হৈছে সমতা আৰু নিৰপেক্ষতাক উৎসাহিত কৰা সমতা আৰু নিৰপেক্ষতাক উৎসাহিত কৰা লগতে কি হৈছে HIV আৰু AIDS আক্ৰান্ত ব্যক্তিসকলক AIDS আক্ৰান্ত লোকসকলক তেওঁলোকৰ মাজত ভেদাভেদ নোহোৱা কৰিবৰ বাবে যুঁজ দিয়া এটোৱে হৈছে জিৰ' ডিছক্ৰিমিনেশ্যন ডেৰ উদযাপনৰ আৰৰ উদ্দেশ্য ইউনাইটেড নেশ্যনছে 2014 চনৰ 1 মাৰ্চ তাৰিখৰ পৰা এইডছৰ বিৰুদ্ধে যুঁজ দিৱস দিয়াৰ মানসেৰে শূন্য বৈষম্য দিৱস পালন কৰি আহিছে তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ কোৱেশ্চন নম্বৰ 2 who has been recently appointed as the new chairman of SEBI Securities Exchange Board of India শ্বেয়াৰ মাৰ্কেটৰ আমাৰ নিয়ন্ত্ৰণৰ বাবে SEBI নামৰ এখন বোৰ্ড আছে আৰু এই SEBIৰ নতুনকৈ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ উত্তৰটো হৈছে তুহিন কান্ত পাণ্ডে তুহিন কান্ত পাণ্ডে 1 মাৰ্চ 2025 তাৰিখে নতুন চেয়াৰমেন হিচাপে SEBIত যোগদান কৰিছে তেখেত হৈছে 1987 চনৰ IAS অফিচাৰ আৰু SEBIত জইন কৰাৰ আগতে তেখেতে ইউনিয়ন ফাইনেন্স সেক্ৰেটাৰী ৰেভিনিউ সেক্ৰেটাৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল কোৱেশ্চন নম্বৰ 3 where was the national horticulture fair 2025 organized recently ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা 2025 ক'ত আয়োজন কৰা হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি বেংগালুৰু Question number 4 which country's space agency has launched a satellite to find water on the moon কোনখন দেশৰ মহাকাশ সংস্থাই চন্দ্ৰত পানী বিচাৰি উলিয়াবলৈ উপগ্ৰহ প্ৰেৰণ কৰিছে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি আমেৰিকাৰ নাছাই শেহতীয়াকৈ চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান কৰিবৰ বাবে ডিছ ৱাটাৰ সাইজৰ এটা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছে আৰু তাৰ সহায়ত চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান উলিয়াবৰ বাবে চেষ্টা কৰা হৈছে Question number 5 which portal has been launched by the government with the aim of making digital governance and access to public services easier ডিজিটেল শাসন আৰু ৰাজহুৱা সেৱাৰ সুবিধা সহজ কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে কোনটো পোৰ্টেল মুকলি কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আধাৰ গুড গভৰ্নেন্স পোৰ্টেল ভাৰত চৰকাৰে আধাৰ গুড গভৰ্নেন্স পোৰ্টেল নামেৰে এটা পোৰ্টেল মুকলি কৰিছে আৰু তাৰ সহায়ত ডিজিটেল শাসন আৰু ৰাজহুৱা সেৱাৰ সুবিধা সহজ কৰি তোলা হ'ব কোৱেশ্চন নম্বৰ 6 নকুম ইয়েলো ফেষ্টিভেল was recently celebrated in which state শেহতীয়াকৈ কোন ৰাজ্যত নকুম ইয়েলো উৎসৱ পালন কৰা হৈছে ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশৰ নিচি জনগোষ্ঠীসকলৰ এইটো এটা উৎসৱ হয় আৰু এই উৎসৱটো ফেব্ৰুৱাৰী মাহত পালন কৰা হয় এই উৎসৱ পালন কৰা হয় আৰু কোন জনগোষ্ঠীয়ে পালন কৰে অৰুণাচল প্ৰদেশৰ নিচি জনগোষ্ঠীয়ে পালন কৰে Question number 7 who has recently written the book titled I am a soldier's wife শেহতীয়াকৈ মই এজন সৈনিকৰ পত্নী শীৰ্ষক কিতাপখন কোনে লিখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গীতিকা লিডাৰ তেখেতৰ হাজবেণ্ড এজন এয়াৰফ'ৰ্চৰ অফিচাৰ হয় আৰু তেখেত এজন আৰ্মি বেকগ্ৰাউণ্ডৰ জিআৰই হয় আৰু তেখেতৰ বাপেক আৰু ককাকো আৰ্মিৰ সৈতে জড়িত আছিল কোৱেশ্চন নম্বৰ 8 on which date is World Wildlife Day celebrated
বিশ্ব বন্যপ্ৰাণী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 মাৰ্চ তাৰিখে। Question number 9. In which state / union territory police registered FIR through email for the first time? কোনখন ৰাজ্যত বা কেন্দ্ৰীয় শাসিত অঞ্চলত আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে ইমেইলৰ জৰিয়তে FIR পঞ্জীয়ন কৰিছে? অৰ্থাৎ ইমেইলৰ দ্বাৰাও FIR কোনখন ৰাজ্যই গ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ চৰকাৰে। জম্মু এণ্ড কাশ্মীৰৰ পুলিচে প্ৰথমবাৰৰ বাবে ইমেইলৰ থ্ৰুদি FIR গ্ৰহণ কৰিছে। Question number 10. Who has been recently appointed as the chairman of Ratan Tata Endowment Foundation? শেহতীয়াকৈ ৰতন টাটা এণ্ডাউমেণ্ট ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে বা কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এন চন্দ্ৰশেখৰন। Question number 11. শিক্ষা সঞ্জীৱনী বীমা যোজনা has been recently launched by which state government? শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে শিক্ষা সঞ্জীৱনী বীমা যোজনা আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান চৰকাৰে শেহতীয়াকৈ এই বীমা যোজনা আৰম্ভ কৰিছে। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। পিছৰ প্ৰশ্নলৈ যাওঁ। Question number 12. Where will the Mobile World Congress MWC 2025 held recently? শেহতীয়াকৈ মোবাইল ৱৰ্ল্ড কংগ্ৰেছ 2025 ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাৰ্চিলোনাত, স্পেইনৰ বাৰ্চিলোনাত মোবাইল ৱৰ্ল্ড কংগ্ৰেছ 2025 অনুষ্ঠিত হৈছিল। Question number 13. Where was Harat Festival organized recently? শেহতীয়াকৈ হাৰাত উৎসৱৰ ক'ত আয়োজন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জম্মু এণ্ড কাশ্মীৰ। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। Question number 14. On which date is World Hearing Day celebrated? বিশ্ব শ্ৰৱণ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3 মাৰ্চ তাৰিখে। মাৰ্চৰ 3 তাৰিখে বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয়। Question number 15. On which date is National Security Day celebrated? কোন তাৰিখে ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 মাৰ্চ তাৰিখে। 4 মাৰ্চ তাৰিখে বিশ্ব ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস পালন কৰা হয়। Question number 16. Where was India's first World Peace Center inaugurated recently? শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো বিশ্ব শান্তি কেন্দ্ৰ ক'ত উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৰুগ্ৰাম। হাৰিয়ানাৰ গুৰুগ্ৰামত শেহতীয়াকৈ বিশ্ব শান্তি কেন্দ্ৰ উদ্বোধন কৰা হৈছে। Question number 17. Who has been recently given the additional charge of Revenue Secretary? শেহতীয়াকৈ কাক ৰাজহ সচিবৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অজয় ছেঠ। তেখেতে শেহতীয়াকৈ অতিৰিক্তভাৱে ৰাজহ সচিবৰ অৰ্থাৎ ৰেভিনিউ ছেক্ৰেটাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। Question number 18. Who has recently taken over as Controller General of Defense Accounts? শেহতীয়াকৈ প্ৰতিৰক্ষা একাউণ্টৰ মহানিয়ন্ত্ৰক হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে? আমি জানো কেগ আছে আৰু ডিফেন্স একাউণ্টছৰ কাৰণেও কণ্ট্ৰলাৰ জেনেৰেল আছে। আৰু তেখেতে কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ময়ংক শৰ্মা। ময়ংক শৰ্মাই ডিফেন্স একাউণ্টছৰ কণ্ট্ৰলাৰ জেনেৰেল হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। কণ্ট্ৰলাৰ কেগৰ ফুল ফৰ্মটো হৈছে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ইয়াত কণ্ট্ৰলাৰ জেনেৰেল অফ ডিফেন্স একাউণ্টছ তেখেত হৈছে ময়ংক শৰ্মা, নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে। Question number 19. Who has been recently elected as the chairman of Bar Council of India? শেহতীয়াকৈ ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে কোন নিৰ্বাচিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনন কুমাৰ মিশ্ৰ। অপশ্যন এ তেখেতে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে অৰ্থাৎ নিৰ্বাচিত হৈছে। Question number 20. Who has been recently honored
উইথ দ্য আইকন অফ এক্সেলেন্স এৱাৰ্ড শেহতীয়াকৈ কাক আইকন অফ এক্সেলেন্স বঁটাৰে সন্মানিত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয় শাহ জয় শাহ হৈছে আইচিচি চেয়াৰমেন ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ চেয়াৰমেন হৈছে জয় শাহ আৰু তেখেতক 14th এডিশ্যনৰ ফ'বৰ্ছ ইণ্ডিয়া লিডাৰশ্বিপ এৱাৰ্ডে আইকন অফ এক্সেলেন্স এৱাৰ্ডেৰে সন্মানিত কৰিছে কুৱেশ্যন নম্বৰ 21 English has been declared as the official language by the president of which country কোনখন দেশৰ ৰাষ্ট্ৰপতিয়ে ইংৰাজীক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে শেহতীয়াকৈ ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইংৰাজীক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 22 What percentage of India's GDP growth rate has been estimated by CRISIL in the financial year 2025-26 2025-26 বিত্তীয় বৰ্ষত ক্ৰিচিলে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ কিমান শতাংশ হ'ব বুলি অনুমান কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6.55% ক্ৰিচিল হৈছে এটা ৰেটিং এজেন্সি আৰু বিভিন্ন সময়ত তেওঁলোকৰ ৰেটিং প্ৰকাশ কৰে আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেখেতসকলে 2025-26 বৰ্ষত 6.25 হাৰত জিডিপিৰ বৃদ্ধি হ'ব বুলি পূৰ্বানুমান কৰিছে কুৱেশ্যন নম্বৰ 23 Who has been recently launched the Empowered পঞ্চায়ত নেত্ৰী অভিযান Empowered বা সশক্ত পঞ্চায়ত নেত্ৰী অভিযান এই অভিযান আৰম্ভ কৰিছে মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে আৰু এই অভিযানটো 4 মাৰ্চ 2025 তাৰিখে বিজ্ঞান ভৱন দিল্লীত উদ্বোধন কৰা হৈছিল সশক্ত পঞ্চায়ত নেত্ৰী অভিযান আৰু মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে এই অভিযানৰ আৰম্ভণি কৰিছে Question number 24 Who has been included as the first woman pilot in the Jaguar fighter squadron Jaguar fighter squadronত প্ৰথম মহিলা পাইলট হিচাপে কাক অন্তৰ্ভুক্ত কৰা হৈছে এই শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তনুষ্কা সিং ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ প্ৰথম ফাইটাৰ পাইলট হিচাপে তনুষ্কা সিঙক জাগুৱাৰ ফাইটাৰ স্কোৱাড্ৰনত অন্তৰ্ভুক্ত কৰা হৈছে Question number 25 According to the recently released river dolphin census report which state has the highest number of dolphins শেহতীয়াকৈ প্ৰকাশ পোৱা ৰিভাৰ ডলফিন লোকপিয়ল প্ৰতিবেদন অনুসৰি কোনখন ৰাজ্যত সৰ্বাধিক ডলফিন আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ শেহতীয়াকৈ প্ৰকাশ হোৱা ৰিভাৰ ডলফিন সেন্সাছ ৰিপৰ্টৰ মতে 2397 টা ৰিভাৰ ডলফিন উত্তৰ প্ৰদেশত পোৱা গৈছে তাৰ পিছতে সেকেন্ডত আছে বিহাৰত পোৱা গৈছে 2220 টা ৰিভাৰ ডলফিন ৱেষ্ট বেংগলত পোৱা গৈছে 815 আৰু আসামত পোৱা গৈছে 615 সৰ্বাধিক উত্তৰ প্ৰদেশত আছে 2397 টা বিহাৰ সেকেন্ড পজিশনত আছে 2222 টাৰে তাৰ পিছতে ৱেষ্ট বেংগলে 815 টাৰে 3 নম্বৰ স্থানত আৰু অসমে 615 টাৰে 4 নম্বৰ স্থানত আছে তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ Question number 26 Which company has recently been awarded Naborno status by the central government শেহতীয়াকৈ কোনটো কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ নৱৰত্ন মৰ্যাদা লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শেহতীয়াকৈ IRCTC আৰু IRFC দুইটাকে নৱৰত্ন ষ্টেটাছ প্ৰদান কৰিছে ভাৰত চৰকাৰে সেইকাৰণে অপশ্যন সি both of the above শুদ্ধ উত্তৰ হ'ব Question number 27 According to a new study published in Lancet by which year every third person in India will be obese Lancetত প্ৰকাশিত এক নতুন গৱেষণা মতে কোনটো বছৰৰ ভিতৰত ভাৰতৰ প্ৰতি তৃতীয়জন ব্যক্তি মেদবহুল হ'ব অৰ্থাৎ 3 জনৰ ভিতৰত এজন ব্যক্তি
মেদবহুল কিমান চনৰ ভিতৰত হ'ব বুলি লেঞ্চেটে প্ৰকাশ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2050 চন লেঞ্চেট হৈছে এখন মেডিকেল জাৰ্নেল যিখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গৱেষণা প্ৰকাশ কৰে আৰু এই লেঞ্চেট জাৰ্নেলৰ মতে 2050 চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতি তৃতীয়জন ব্যক্তিৰ এজন মেদবহুল ৰোগত আক্ৰান্ত বা মেদবহুলতাত আক্ৰান্ত হ'ব Question number 28 From when to when is জন ঔষধি উইক 2025 been organized কেতিয়াৰ পৰা কেতিয়ালৈ জন ঔষধি সপ্তাহ 2025 আয়োজন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 পৰা 7 মাৰ্চ তাৰিখলৈ জন ঔষধি 2025 ৰ সপ্তাহ পালন কৰা হৈছিল Question number 29 Which ministry has launched the ideal women friendly গ্ৰাম পঞ্চায়তছ ইনিচিয়েটিভ এতে যেটো পঞ্চায়তৰ কথাটো উল্লেখ আছে আপোনালোকে গমে পাইছে চাগে কোনটো মন্ত্ৰালয়ে আদৰ্শ মহিলা বন্ধুত্বপূৰ্ণ গ্ৰাম পঞ্চায়তৰ পদক্ষেপ আৰম্ভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজ অপচন বি আৰু এই ইনিচিয়েটিভটো কি এই ইনিচিয়েটিভটো হৈছে জেন্ডাৰ ইনক্লুসিভ গভৰ্নেন্সৰ ইনিচিয়েটিভ যাতে ওমেন অৰ্থাৎ মহিলাসকলে পঞ্চায়তত সেফলি পাৰ্টিসিপেশন কৰিব পাৰে আৰু গ্ৰাসৰুট লেভেলত যাতে তেখেতসকলে ইনিচিয়েটিভ ল'ব পাৰে লিডাৰশিপ ল'ব পাৰে ইয়াৰে উদ্দেশ্য আগত ৰাখি পেলাই আইডিয়াল ওমেন ফ্ৰেন্ডলি গ্ৰাম পঞ্চায়তৰ যেটো ইনিচিয়েটিভ লঞ্চ কৰা হৈছে এই ইনিচিয়েটিভ আৰম্ভ কৰা হৈছিল ইন্টাৰনেশ্যনেল ওমেন ডে লগত সংগতি ৰাখি যাতে মহিলাসকলে গ্ৰাসৰুট লেভেলত লিডাৰশিপ কোৱালিটিৰে সৈতে নিজকে ৰিপ্ৰেজেন্ট কৰি পঞ্চায়তী ৰাজ ব্যৱস্থাটো সবল কৰি তুলিব পাৰে তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ Question number 30 Which country's private company Firefly Aerospace has landed the Blue Ghost lander on the moon কোনখন দেশৰ ব্যক্তিগত কোম্পানী Firefly Aerospace চন্দ্ৰত Blue Ghost লেণ্ডাৰখন অৱতৰণ কৰাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আমেৰিকা Question number 31 Who has been appointed as the new executive director of the Reserve Bank of India ভাৰতীয় ৰিজাৰ্ভ বেংকে কাক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অজিত ৰত্নাকৰ অপচন এ তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ Question number 32 Where was the Festival of Letters 2025 organized by সাহিত্য একাডেমি সাহিত্য একাডেমিয়ে আয়োজন কৰা চিঠি মহোৎসৱ 2025 ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নতুন দিল্লী নিউ দিল্লীত সাহিত্য একাডেমিয়ে ফেষ্টিভেল অফ লেটাৰ্ছ 2025 অনুষ্ঠিত কৰিছিল Question number 33 Who has recently been awarded the lifetime achievement in hospitality and education through technology শেহতীয়াকৈ কোনে প্ৰযুক্তিৰ জৰিয়তে আতিথ্য আৰু শিক্ষাৰ জীৱনজোৰা সাফল্য লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুবৰ্ণ বোস অপচন ডি Question number 34 Indian Navy has participated in the naval exercise Sea Dragon organized by which country কোনখন দেশৰ উদ্যোগত অনুষ্ঠিত হোৱা নৌসেনাৰ অনুশীলন Sea Dragonত ভাৰতীয় নৌসেনাই অংশগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই Sea Dragon অনুশীলনটো আয়োজন কৰিছিল আমেৰিকাই আৰু তাত ভাৰতীয় নৌসেনাই অংশগ্ৰহণ কৰিছিল শেষৰ প্ৰশ্নলৈ যাওঁ Question number 35 Whose autobiography is Diyasalai which was released recently শেহতীয়াকৈ মুক্তি পোৱা Diyasalai কাৰ আত্মজীৱনী বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কৈলাশ সত্যাৰ্থী আমি কৈলাশ সত্যাৰ্থী কোন হয় জানো তেখেত নোবেল লৰেট হয় কৈলাশ সত্যাৰ্থীৰ নিজৰ আত্মজীৱনীখনৰ নাম হৈছে Diyasalai আৰু শেহতীয়াভাৱে প্ৰকাশ পাইছে আশা কৰোঁ ভিডিঅটো আপোনালোকে ভাল পালে যদি ভিডিঅটো ভাল পাইছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈকো পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ